কিতাপখিনি ক'ৰ পৰা লৈছে? স্কুলৰ পৰা। কোনে বিকিছে? নজৰুল ছাৰে। নজৰুল কি হয়? স্কুলৰ মাষ্টাৰ হয়। হেডমাষ্টাৰ নেকি? ইনচাৰ্জ হয়। ইনচাৰ্জ। কিমান খেলিছে? 8 টকা কিলো। 8 টকা কিলো। আৰু আগে পিছে লৈছে নে নাই? আগে পিছে লোৱা নাই। কিমান কিলো আছে? ইয়াতে কিমান কিলো আছে? 95 কিলো। 95 কিলো। চৰকাৰী কিতাপ স্কুলৰ? স্কুল কিতাপ যদি চৰকাৰীতো হয় এইটো। চৰকাৰী স্কুলৰ পৰা? চৰকাৰী স্কুল। বিক্ৰীছে আপোনাৰ স্কুল? নাই, মই বিক্ৰী কৰা নাই। কোনে বিকিছে? এই যে নজৰুল মাষ্টাৰ। আপুনি কি হয় স্কুলত? লাইব্ৰেৰী। আপুনি কি হয়? লাইব্ৰেৰীয়ান। লাইব্ৰেৰী। আচ্ছা, এই কিতাপখিনি বিকিছে? আমি কৈছিলোঁ যে আজি এইবিলাক বিক্ৰী কৰিব নালাগে, আমি কিতাপ যিখিনি লাগে আমি ঘূৰাই দিব লাগিব বা কিবা কৰিব লাগিব। কিন্তু কাৰেণ্ট যেহেতু ক্লাছ 7 চলি আছে। আচ্ছা, কিবা অৰ্ডাৰ আছে নেকি আপোনালোকৰ কিবা বিকিবলৈ? এইবিলাক অৰ্ডাৰ আছে নেকি? নাই, নাজানো এইবিলাক। স্কুল আগৰ পৰাই বহুত দুৰ্নীতি চলি আছে, কিন্তু সেই আগত ইতিহাস আছিল সেই নজৰুল মাষ্টৰ, তাৰপিছত আহিল আমাৰ সেই গৈৰা মাষ্টৰটো অলপ কেইদিন পিছত আহিল, কিন্তু এতিয়া চব চলাই আছে স্কুলখন সেই নজৰুল মাষ্টৰে। এতিয়া এই 95 কিলো আজি কিতাপ বিক্ৰী কৰিছে, এইটো হ'ল চৰকাৰী কিতাপ। কেনেকৈ বিক্ৰী কৰিলে চৰকাৰী কিতাপসমূহ? স্কুলত ল'ৰা ছোৱালীয়ে কিতাপ নাপায় পঢ়িবৰ কাৰণে, ক্লাছ নহয়, কমন ৰুমত বহি থাকি সেই হাজিৰাটো দি আৰু গুচি যায়, হাজিৰাটো দি গুচি যায়, কিন্তু ক্লাছ নহয়। ইফালে আৰু কিতাপো বিক্ৰী কৰি আছে, এইটোতো মানে অমান্য, এইটো লাজৰ কথা হৈ পৰিছে। মানে কিতাপো বিক্ৰী কৰে, স্কুলৰ ল'ৰা ছোৱালীৰ কিতাপ পঢ়িবৰ কাৰণে দিছে, কিন্তু ইয়াতে 95 কিলো কিতাপ আজি বিক্ৰী কৰিছে। এইটো নজৰুল মাষ্টৰে বিক্ৰী কৰিছে, ইনচাৰ্জ হয়। সেই যিজনে কিনিছে লালচান, এই দোকানীজনে কৈছে যে নজৰুল মাষ্টৰ বিক্ৰী কৰিছে। বিক্ৰী কৰাৰ বোলে কিবা অৰ্ডাৰ বোলে সিহঁতৰ আছে, সেই অৰ্ডাৰটো আমি চাওঁ কি অৰ্ডাৰ আছে সিহঁতৰ। কি বিচাৰে? এইটো আমি তদন্ত বিচাৰো। বস্তুটো যদি বেআইনী হিচাপে বিক্ৰী কৰিছে, এইটো আমাৰ উচিত মানে বিচাৰ লাগে, তদন্ত লাগে। এই যে থানালৈ দিব? থানালৈ দিব লাগে, এইটো যদি মানে বেআইনী হিচাপে বিক্ৰী কৰিছে থানাত দিম আমি।